নাপায় ৰাধিকা নিজৰ জন্ম দিয়া মাতৃ পিতৃৰ বিষয়ে তেনেকৈ ক'ব নাপায় মা দেউতাৰ নিচিনা কোনো মানুহেই হ'ব নোৱাৰে চোৱা মই তোমালোকৰ ঘৰলৈ গৈছোঁ তোমালোকৰ মা দেউতাক লগ পাই আহিছোঁ কথা পাতিছোঁ তুমি অন্তত সেইহাল মানুহৰ বিষয়ে মোৰ আগত বেয়া বুলি নকবা তুমি কিন্তু ক'লেও মই বিশ্বাস নকৰোঁ আপুনি বিশ্বাস নকৰিলেও মোৰ উপায় নাই দাদা তুমি সেইখন ঘৰৰ পৰা গুচি অহাৰ পাছত তোমাৰ দেউতাৰ অৱস্থাটো কি হৈছে তুমি এবাৰ ভাবিছানে বাৰু মানুহজনে কেৱল দিনে নিশাই মদ খাইছে মায়ে তোমাৰ চিন্তা কৰিব নে দেউতাৰ চিন্তা কৰিব দাদাৰ কথাটোতো ক'বই নালাগে চোৱা ৰাধিকা তুমি যদি সেইখন ঘৰলৈ উভতি গ'লাহেঁতেন নহয় অন্তত সেইখন ঘৰৰ হেৰাই যোৱা সুখবোৰ উভতি আহিলেহেঁতেন আপুনি ভুল ধাৰণা লৈ আছে দাদা মই একো ভুল ধাৰণা লৈ অহা নাই মই তোমালোকৰ ঘৰলৈ গৈছোঁ মা দেউতাৰ লগত কথা পাতিছোঁ চোৱা দেউতাই তোমাৰ ঘটনাটোত বৰ লাজ পাইছে তোমাৰ বিয়াখন যে তেখেতে কিমান ধুমধামেৰে পাতিম বুলি ভাবিছিলে কিন্তু তুমি লোৱা সিদ্ধান্তটোত দেউতাই মায়ে যথেষ্ট লাজ পাইছে চোৱা সেইবাবে তেওঁলোকে এতিয়াও জীৱনটো তিল তিলকৈ শেষ কৰি আছে যদি মোৰ প্ৰতি মা দেউতাৰ সদিচ্ছা থাকিলে হয় মই ইয়াত কি অৱস্থাত আছো এবাৰ হ'লেও চাব আহিলে হয় আপুনি যি দেখি আহিছে সেয়া মা দেউতাৰ এক্টিং বাহিৰৰ মানুহৰ আগত মা দেউতাই এইবোৰ এক্টিং কৰে নহয় ৰাধিকা তেখেতসকলে তুমি পলাই অহাৰ পাছত পুলিচৰ লগত যোগাযোগ কৰিছিল সেই বিষয়ে মোৰ আগত কৈছে নহয় তেওঁলোকে এতিয়া যে তুমি কামপুৰত আছা তেওঁলোকে এই কথাটোও কিন্তু জানে পুলিচৰ লগত যদি সঁচাকৈ কথা পাতিলে হয় ইমান দিনে মোক বিচাৰি পুলিচ আহিলে হয় দাদা মোক বিচাৰি পুলিচ নাহিলে কিয় আপোনালোকৰ আগত এইবোৰ কথা ক'লে আপুনি বিশ্বাস কৰিব বুলি ভাবিছে মোৰ দেউতা কিমান পাৱাৰফুল মানুহ সেইটো কথা আপুনি নিজেই দেখি আহিছে দেউতাৰ এটা ফোন কলত বহুত কামেই হ'ব পাৰে তেনেস্থলত মোক বিচাৰি পুলিচ কিয় নাহিলে আপুনিয়ে কওকচোন চোৱা এই ঘটনাটোৱে কিন্তু তেওঁলোকক যথেষ্ট সন্মানহানি কৰিছে নিজৰ সন্তানতকৈ সন্মান জানো ডাঙৰ হ'ব পাৰে দাদা মোতকৈ তেওঁলোকৰ সন্মান ডাঙৰ কিয়নো মই তেওঁলোকৰ সন্তানেই নহয় আপুনি দেখি অহা মানুহজনী মোক জন্ম দিয়া মা নহয় মই আৰু আপোনাক বুজি নাপাওঁ নে ককাইদেউ আপুনি যি সিদ্ধান্ত লৈছে সঠিক সিদ্ধান্তই লৈছে তামোল খাওক দিয়া হ'ব আপুনি লওক ক'লা চাদা অলপ পাম নেকি উৎপল ক'লা চাদা অকল লৈ আছোন মই আগতে তোমাক বেয়া বুলি ভাবিছিলোঁ বোলো বেচেৰি ছোৱালীজনীক ইমান অত্যাচাৰ কৰেনে এতিয়াহে গম পালোঁ তুমি সত্যত আছা আচলতে বদমাছ এই ৰাধিকাই তাললৈ মোক বদনামী কৰিলে এইবোৰ খন্তেকীয়া কাইলৈকে পাহৰিব মানুহবোৰে আপোনাক এই গাঁওখনৰ মানুহবোৰে নাজানেনে আৰে জানে বাবেতো এতিয়ালৈকে বুকু ডাঠ কৰি আছোঁ পিছে মুকুটকহে মই বেয়া পাইছোঁ দেই তেওঁক ক'বা আনৰ কথা শুনি সি মোক ভুল বুজিছে পিছে ৰাধিকাৰ কাৰণে বদনামী হৈ মজা এটা আছে কি ক'লা নহয় মই এবাৰ হৈ পাইছোঁ যে সেইকাৰণে ঐ পাগল ডাঙৰ কথা পাতি থাকিলে মাজত কিয় মাত দিয় তই गाँव बुहा बदनाम हुआ डार्लिंग तेरे लिए गोलिंदा टॉय राधिका बदनाम हुई गोलिंदा गाँव बुहा तेरे लिए गाँव बुहा बदनाम हुआ राधिका तेरे लिए राधिका ओ पागल लगा तू गाँव बुहा तेरे लिए এবাৰো মোক এটিকিং কৰি থৈ গ'ল নেকি নহয় ককাইদেউ কি এনেকুৱাই সৰুতে তাৰ আয়ু লাইছিল যে অকৰামিডাল ৰৈ গ'ল বাৰু মুকুটক তুমি বুজাই দিবা মই উঠো ইয়াৰ পিছত কিন্তু এইখিনি কথাৰ কাৰণে মই আকৌ বুজাবলৈ নাহোঁ হ'ব ঠিক আছে ঐ বল বলক আহিছোঁ দেই আহ মই মোৰ মা দেউতাক শ্ৰদ্ধা কৰিব জানো দাদা কিন্তু যিগৰাকী মানুহক আপুনি মোৰ মা বুলি ভাবিলে তেখেত মোৰ মা নহয় নহয় যিজন মানুহক আপুনি মোৰ দেউতা বুলি ভাবিলে তেওঁক মই মোৰ দেউতা বুলি নাভাবোঁ
তেওঁ এজন অসৎ চৰিত্ৰৰ মানুহ এই দুজন মানুহৰ প্ৰতি মোৰ অকণমানো সন্মান নাই ৰ'বাচোন ৰ'বা তেতিয়াহ'লে তুমি কাৰ সন্তান ৰ'ব দাদা হা এখেত মোৰ নিজৰ মা এখেত তোমাৰ মা তুমি এইবোৰ কি কৈ আছা ৰাধিকা বিশ্বাস কৰক দাদা এখেতে মোক জন্ম দিছে আৰু মই সন্তান হিচাপে এখেতকে শ্ৰদ্ধা কৰোঁ কিন্তু ৰাধিকা মই সিদিনাখনি তোমালোকৰ ঘৰলৈ যাওঁতে এখেতটো তাত নাছিল মোৰ মা আৰু জীয়াই থকা নাই মোৰ মাৰ ইতিমধ্যে মৃত্যু হৈছে মোৰ দেউতা বুলি ভাবি থকা মানুহজনৰ বাবেই হয়তো মোৰ মাৰ মৃত্যু হ'ল ৰাধিকা মই কিন্তু কথাবোৰ একো বুজি পোৱা নাই বুজিব নালাগে দাদা সেইবোৰ জটিল কথা এটা কথাই মাত্ৰ আপুনি বুজিব আপুনি দেখি অহা মানুহহাল মোৰ পিতৃ মাতৃ নহয় মোৰ মা বেলেগ আৰু বৰ্তমান তেখেতৰ মৃত্যু হৈছে অ জ্যোতি কি হ'ল একেবাৰে কাপোৰ কানি সলাই মেলি আহিছেগে দেখোন কিয় মই পঞ্চায়ত অফিচলৈ জনাই অঁ এয়া চোৱাচোন ঘটনা ডাঙৰেই গম পাইছা এয়া আমাৰ গাঁৱৰ সৰ্বমুঠ 7 ঘৰ মানুহৰ নাম আহিছে ঘৰৰ নামত বোলে প্ৰায় 2,04,000 মানকৈ টকা পাব হয় নেকি ৰাধিকাৰ নামটোও আছে আকৌ কি ৰাধিকাই ঘৰ বনাবলৈ চৰকাৰৰ পৰা ইমান টকা পাব অঁ পালেহেঁতেন এই গাঁও বহাই বোলে পঞ্চায়তত গৈ এই তাইৰ নামটো বোলে ইয়াৰ পৰা কটাই থৈ আহিলে ভালেই কৈছে জোখাৰে হৈছে ইমান সহায় কৰাৰ পিছত মানুহৰ এনেকৈ বদনাম উলিয়ালে কোনোবাই সহ্য কৰিব পাৰে নেকি হয় দিয়া ভালেই হ'ল থোৱা ৰাধিকাই বাৰু নিজৰ মাক দেউতাকক নিজৰ বুলি ক'বলৈ কিয় বেয়া পালে এফালে মাক দেউতাকৰ ৰাধিকাৰ চিন্তাত ৰাতি টোপনি নোযোৱা অৱস্থা আৰু আনফালে ৰাধিকাই নিজৰ মাক দেউতাকক নিজৰ বুলি ক'বলৈ বেয়া পাইছে এইবোৰ কেনেধৰণৰ সম্পৰ্ক নিজৰ সন্তান নহ'লে ৰাধিকাৰ কথা ভাবি মাক দেউতাকে দুখ কৰিবনে আজিও তাই উভতি আহিব বুলি তাই কথাটো সযতনে ৰাখিবনে কথাবোৰ বাৰু ৰাধিকাই সুস্থ মগজেৰে কৈছিলনে নে গাঁৱৰ মানুহে কোৱা কথাবোৰ সঁচা এফালে ৰাধিকাই আকাশক দেখিছে আনফালে নিজৰ মাক দেউতাকক চিনি নাপায় নাই নাই এইবোৰ কোনো সুস্থ মানুহৰ কথা হ'বই নোৱাৰে ৰাধিকা আপুনি ইয়ালৈ কিয় আহিছে পৰাণ্ডা তোমাৰ খবৰ ল'বলৈ আহিছোঁ মই ঠিকে আছোঁ আপুনি যাওক আৰু কোনোদিন আপুনি ইয়ালৈ আহিব নালাগে এনেকৈ ক'লা যে ককাইক হিচাপে মই আপোনাক বহুত ভাল পাইছিলোঁ মোৰ নিজৰ দাদা আৰু আপোনাৰ মাজত কোনো পাৰ্থক্য ৰখা নাছিলোঁ কিন্তু আপুনি সেই দৃষ্টিৰে মোক নাচালে মই কি কৰিলোঁ আপোনাক মই গাঁওবুঢ়াৰ কথা খুলি কৈছিলোঁ কিন্তু আপুনি কোনো ব্যৱস্থা নকৰিলে গাঁওবুঢ়াৰ কথাই বিশ্বাস কৰি তেওঁক মুকলি কৰি দিলে সকলোৱে কোৱাৰ দৰে আপুনিও চাগে ভাবে মই এগৰাকী মানসিক ৰোগী নহয় কথাটো তেনেকুৱা কথাটো নহয় তেনেকুৱাই হয় পৰাণ্ডা মই আপোনাৰ নিজৰ ভণ্টি নহয় যে সেইবাবে আপুনি মোৰ সন্মানখিনিৰ কথা নাভাবিলে নিজৰ তেজ মঙহৰ কোনোবা আত্মীয় হোৱা হ'ল
আপুনি এনেকৈ শত্ৰুৰ লগত হাত নিমিলালে হয় ঠিকেই কৰিছে দিয়ক মোৰ কাৰণে এইবোৰ মানুহৰ লগত বেয়া হ'ব নালাগে আপুনিও প্ৰমাণ কৰি দিলে যে মই এগৰাকী মানসিক ৰোগী ৰাধিকা ভাবিছিলো আনে মোৰ কথাখিনি নুবুজিলেও আপুনি বুজিব ভাবিছিলো আপুনি এইখন থানালৈ আহিছে যেতিয়া মই আৰু এইবোৰ মানুহৰ পৰা অশান্তি নাপাওঁ কিন্তু শেষত গৈ সকলোবোৰ ফুটুকাৰ ফেন আপুনি যদি মোক সহায় কৰিব নোৱাৰে তেতিয়াহ'লে মিছা আশা দিছিলে কিয় মোৰ সমস্যাবোৰ মোৰেই গতিকে মোৰ সমস্যাবোৰ আপুনি মোৰ পাতি ল'ব নালাগে এই সমস্যাবোৰৰ সৈতে ময়ে যুঁজিম কিন্তু মিছা মিছিকৈ হ'লেও আশা দিয়াৰ বাবে ধন্যবাদ দাদা আপুনি ফোন কৰিলে ভালে কৰিলে মই আপোনাক ফোন কৰিম বুলি ভাবিয়ে আছিলোঁ দাদা আপুনি বাৰু ইয়াৰ পৰা যোৱাৰ পাছত ৰাধিকাৰ ওচৰলৈ গৈছিলে নেকি মই এতিয়া তাৰ পৰাই আহিছোঁ আচলতে মই আপোনাক ৰাধিকাৰ বিষয়ে কেইটামান কথা জানিবৰ বাবেহে ফোন কৰিলোঁ কওকচোন দাদা কি কথা চাওক মই আপোনাক চিধা চিধিকৈ কৈছোঁ দেই বেয়া নাপাব আপুনি ৰাধিকা বাৰু আপোনাৰ নিজৰ ভনী হয়নে আপুনি মোৰ ঘৰত থাকি গৈছে সেই প্ৰশ্নটোৰ উত্তৰ মই আপোনাক কি দিম আপুনি জানেই দেখোন না না আপুনি বেয়া নাপাব চাওক মোৰ একদম 100% বিশ্বাস আছে যে ৰাধিকা আৰু আপুনি একেগৰাকী মাতৃৰে সন্তান বেয়া নাপাব কিন্তু এই প্ৰশ্নটো কৰিব লগা হ'ল মই কেৱল ৰাধিকাৰ বাবেহে চাওক মই গুৱাহাটীৰ পৰা গুচি অহা কাৰণ হ'ল ৰাধিকা আচলতে মই ৰাধিকাৰ বিষয়ে বেয়াকৈ কথা এষাৰ সুধিছিলোঁ ময়ো জানো সেই কথাটো মোৰ কাণত পৰিছে গাঁৱত চব মানুহে ক'বলৈ লৈছে ৰাধিকাই বোলে কিবা মানসিকভাৱে হেনো ভাগি পৰিছে ময়ো কথাটো প্ৰথমে বিশ্বাস কৰা নাছিলোঁ কিন্তু ৰাধিকাৰ কিছুমান কথা বতৰা ভাবিয়েই মই ভাবিবলৈ বাধ্য হৈছোঁ যে তাই সঁচাকৈ কিবা হৈছে নেকি বাৰু কি এনেকৈ ভাবিলে আপুনি নহয় মানে কথাটো তাই বাৰে বাৰে মোৰ আগত ক'ব খুজিছে তাই বোলে মাকগৰাকী মৃত্যু হৈছে আপোনালোকৰ পিতৃ মাতৃ তাই একোৱেই নহয় তেওঁলোকে বোলে তাইক বহুত কষ্ট দিছিলে চাওক মই আপোনালোকৰ ঘৰত থাকি আহিছোঁ মই যিখন ছবি দেখি আহিছোঁ আৰু ৰাধিকাৰ কথাবোৰৰ মাজত সেইখন ঘৰৰ লগত একো সাদৃশ্য বিচাৰি পোৱা নাই আপুনি বুজি পাইছেনে এইবোৰ কথা ৰাধিকাৰ মুখৰ পৰা শুনাৰ পাছত ময়ো এবাৰ ভাবিবলৈ বাধ্য হৈছোঁ ৰাধিকা বাৰু সঁচাকৈ ঠিকেই আছেনে নাই নাই ভণ্টিৰ একো হোৱা নাই প্ৰয়োজনলৈ মই ডক্টৰৰ ওচৰত তাইক লৈ যাম তাই চাগে অধিক চিন্তা কৰি তাই এনেকুৱা অৱস্থা হৈছে মোৰ ভণ্টি ঠিক হৈ যাব অ' দাদা মই এটা আপোনাক ৰিকুৱেষ্ট কৰোঁ তাইক অলপ ভালদৰে চোৱা চিতা কৰকচোন আপুনি সেইবিলাকৰ বিষয়ে একো চিন্তা কৰিব নালাগে মই ৰাধিকাৰ লগত অনবৰতে আছোঁ আৰু যদিও তাই কিবা সমস্যা হৈছে আমি লগে ভাগে মিলি তাইৰ সমস্যাবিলাক সমাধান কৰিব লাগিব ধন্যবাদ মই সোনকালে আপোনাৰ ওচৰলৈ গৈ আছোঁ ঠিক আছে মই ৰাখোঁ তেনেহ'লে অঁ